হৰভোগৰ কিসমত দাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই নিহত পাতিলাদহৰ এজন যুৱক। যোৱা নিশা প্ৰায় 12 মান বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত নিহত হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰৰ মন্টু প্ৰসাদ নামৰ সৰ্বৰহী যুৱকজন। খবৰ অনুসৰি টিভি, ৰেফ্ৰিজাৰেটৰ, এয়াৰ কণ্ডিশ্যনাৰ ইত্যাদি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰ বিক্ৰী তথা সেৱাৰ লগত জড়িত যুৱক মন্টু প্ৰসাদে কৰ্মসূত্ৰেই কালি গৈছিলে বৰপেটা চহৰলৈ আৰু তাৰ পৰা নিজ স্কুটিখনেৰে উভতি আহি থাকোঁতেই হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত পতিত হয় এক দুৰ্ঘটনাত আৰু তাতেই নিহত হয় মন্টু প্ৰসাদ। অৱশ্যে নিজ স্কুটিৰে ঘৰলৈ আহি থকা মন্টু প্ৰসাদৰ দুৰ্ঘটনা কিদৰে সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কোনো অচিনাক্ত বাহনৰ খুন্দাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পিছত নিশাৰ ভিতৰতেই হৰভোগ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মন্টু প্ৰসাদৰ মৃতদেহটো লৈ যায় হৰভোগ আৰক্ষী থানালৈ আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যেই প্ৰেৰণ কৰিছে বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ। পাতিলাদহাৰ সৰ্বৰহী তথা জনপ্ৰিয় যুৱক মন্টু প্ৰসাদৰ মৃত্যুত এক শোকৰ ছাঁ পৰিছে সমগ্ৰ পাতিলাদহা অঞ্চলতেই। নমস্কাৰ, মোৰ নাম শ্ৰী চানমোহন নাথ, গাঁও কিসমত দাৰিকা। এইটোৱে মোৰ ঘৰ। যোৱা ৰাতি ঠিক 12:10-15 মানত মই কিবা এটা শব্দ শুনিলোঁ। ঘৰতকৈ আৱাজ উঠি আছে। আহি এইখন চাওঁ, এখন স্কুটি আৰু মানুহ এজন বাগৰি আছে। তেজো দেখা পালোঁ। তাৰপিছত দেখা পাই মই ভিডিপি, আমাৰ কিসমত দাৰিকা ভিডিপি ছেক্ৰেটাৰীক ফোন কৰি তেতিয়া পুলিচৰ দ্বাৰাই তেওঁক উঠাই মানুহজন জানিব পৰা মতে পাতিলাদহাৰ মন্টু প্ৰসাদ কিবা টিভি কিবা চাৰ্জৰ কাম কৰে। এইখিনিতে ঠিক এইখিনিতে আছে, এইখিনি ঠাইতে। কেইটামান বজাত আছিল কালি ৰাতি? 12:15-10 আমি 15-20 এনেহান টাইমত আমি শব্দ এটা শুনিছোঁ। ইয়াত প্ৰায় এক্সিডেণ্ট হৈ থাকে নাই এই এৰিয়াটোত? মাজে মাজেতো হেৰি থাকে, নেশ্যনেল হাইৱেটো। মন্টু প্ৰসাদ কি হয় মোৰ বন্ধু? কালি কি হৈছে? কালি এক্সিডেণ্ট শুনা পাইছোঁ আমি। ক'ত হৈছে? এই কি বুলি কয় কিসমত দাৰিকা। কেইটামান বজাত আছিল? তো আমি শুনাতে এটা সংখ্যক, কিন্তু আৰু আমি জানা মতে আৰু কি তাৰ দাদাই গৈছিল মোটামুটি 12:15-12 এনেই কি কৰিছিল মন্টু প্ৰসাদে? সি এচিৰ কাম কৰিছিল, এচি ফ্ৰিজৰ। ক'ত গৈছিল তেওঁ? বৰপেটা ৰোডত। বৰপেটাৰ পৰা আহি থাকোঁতে আহিছে বৰপেটা? আহি থাকোঁতে। আপোনাৰ বন্ধু আছিল নেকি? অঁ। তেওঁৰ ফেমিলিত কোন কোন আছে? ফেমিলিত তাৰ মা আছে, দাদাই আছে, তাৰ ভনীয়েক আছে, ছোৱালী এজন আছে। কিমান বয়সৰ হ'ব আনুমানিক? 30-ৰ পৰা 31। তেওঁৰ পাতিলাদহাৰ কোনখিনি ঘৰ? পাতিলাদহা বাছ ষ্টেণ্ড। মন্টু প্ৰসাদ আমাৰ ওচৰৰে মানুহ, আমাৰ একেলগে থাকোঁ। সি ফ্ৰিজৰ কাম কৰে। কালিও গৈছিল ফ্ৰিজৰ কাম কৰা বৰপেটাত। আহোঁতে ৰাতি এনেকৈ এক্সিডেণ্ট হয়। আমি ঘৰত আহি খবৰ পাওঁ মোবাইল যোগে। তাৰপাছত তেওঁক ঘৰত খবৰ দিওঁ। দিয়াৰ পাছত সিহঁতে গ'ল, চাও চিন্তা কৰিল। এবাৰ সেনেকৈ ৰাতি পুলিচে আহি লৈ গ'ল ডেড বডি। মানুহটোতো মৰিলেই, এতিয়া কৰিব লগাতো একোৱেই নাই, যি হ'ব লগাতো হ'লেই। পাতিলাদহাৰ পৰা উদয়ন নাথৰ ৰিপোৰ্ট, নিউজ টাইম 3।